নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল CSC সলিউশ্যনত। আজি মই কোনো ছাৰ্ভিচ বা চাৰ্টিফিকেটৰ বিষয়ে একো নকওঁ। আজি মই আলোচনা কৰি আমাৰ যি CSC সলিউশ্যনৰ হোৱাটছআপ গ্ৰুপ আছিলে সেই গ্ৰুপৰ বিষয়ে। ঠিক আছে, ইতিমধ্যে মই টেম্পৰাৰী সেই গ্ৰুপখন ব্লক কৰি ৰাখিছোঁ, কাৰণ কিছুমান সমস্যা সেই গ্ৰুপত দেখা দি আছিলে। সকলোৱে তাত এড হৈ গ্ৰুপখন একেবাৰে খিচিৰিৰ দৰে হৈ পৰিছিলে। গতিকে মই গ্ৰুপখন নিকা আৰু স্বচ্ছভাৱে চলাবৰ বাবে গ্ৰুপৰ পৰা সকলোকে ৰিমুভ কৰিছোঁ, আৰু আগন্তুক সময়ত মই এই গ্ৰুপখন আকৌ এবাৰ ষ্টাৰ্ট কৰিম, যাতে ধুনীয়াকৈ আমি CSC সলিউশ্যনৰ হোৱাটছআপ গ্ৰুপখন চলাই যাবলৈ সক্ষম হওঁ। ঠিক আছে, তাৰ বাবে মই কিছুমান ৰুলছ আৰু ৰেগুলেশ্যন বান্ধি দিছোঁ, আৰু লগতে এই গ্ৰুপৰ পৰা কি প্ৰফিটছ আপোনালোকে পাব পাৰে। ইতিমধ্যে যিসকল আছিলে তেখেতসকলে নিশ্চয় এই গ্ৰুপৰ পৰা প্ৰফিট পাই আছিলে, কিন্তু আগন্তুক সময়ত যাতে আৰু আমি কিছুমান ছাৰ্ভিচ এড কৰিব পাৰোঁ সেই বিষয়ে আমি আলোচনা কৰিম। ঠিক আছে, চ' এই গ্ৰুপখন এতিয়া আমি সুচাৰুৰূপে চলাবৰ বাবে গ্ৰুপখনৰ কিছুমান নিয়ম আছে। ঠিক আছে, চ' গ্ৰুপখনৰ প্ৰথমটো নিয়ম হৈছে আপোনালোকে গ্ৰুপখন যদি এক্সেছ কৰিব বিচাৰে লাইফ টাইমৰ বাবে, তেনেহ'লে আপোনালোকে এটা 99 ৰুপিজৰ এক্সেছ ফি বা মেইনটেনেঞ্চ ফি আপোনালোকে দিব লাগিব। ঠিক আছে, ৰ'ব, আপোনালোকে গুচি নাযাব এই কথাটো শুনি। 99 ৰুপিজ এটা সৰু এমাউণ্ট হয়। আপোনালোকে যিকোনো এটা ছাৰ্ভিচ প্ৰভাইড কৰাৰ লগে লগে আপোনালোকে এই 99 ৰুপিজ আপোনালোকে উলিয়াই ল'ব পাৰিব। ঠিক আছে, চ' 99 ৰুপিজ পে' কৰাৰ লগে লগে আপোনালোকে গ্ৰুপখনৰ পৰা যিখিনি বেনিফিটছ আছে, প্ৰফিটছ আছে, সেইখিনি লাইফ টাইম পাব। ঠিক আছে, যদি কিছুমান কাম আপোনালোকে নাজানে, আমাৰ গ্ৰুপত থকা মেম্বাৰ এক্সপাৰ্ট কিছুমান আছে, তেখেতসকলৰ পৰা শিকিব পাৰে। কিছুমান ছাৰ্ভিচ আপোনালোকে ল'ব পাৰে, যেনেকৈ হ'ল প্ৰফিটছত মই সেইখিনি কৈ দিম কি ছাৰ্ভিচ আপোনালোকে ল'ব পাৰিব। ঠিক আছে, চ' নেক্সট আমাৰ যি ৰুলছ আছে সেই ৰুলছটো হৈছে আপোনালোকৰ CSC ID থকাটো খুবেই প্ৰয়োজন। আপোনালোকৰ যিসকলৰ CSC ID আছে আৰু ডিষ্ট্ৰিক্ট ID বা যিকোনো এটা আছে, তেতিয়াহ'লেহে আপোনালোকে আমাৰ CSC সলিউশ্যনৰ যি হোৱাটছআপ গ্ৰুপ আছে সেই হোৱাটছআপ গ্ৰুপখনত জইন কৰিব। অকল আপোনালোকে যদি ভিউৱাৰ্ছ হয়, ক'ৰবাত এপ্লাই কৰিছে, চাৰ্টিফিকেট ডাউনলোড কৰিব পৰা নাই, তেখেতসকল ব্যক্তিয়ে আমাৰ CSC সলিউশ্যনৰ হোৱাটছআপ গ্ৰুপখনত জইন কৰিব নালাগে। তেখেতসকলে মোৰ এই যি ইনষ্টাগ্ৰাম ID আছে তাত মোৰ লগত ডাইৰেক্ট কণ্টেক্ট কৰিব, মই আপোনালোকক সেইখিনি সলিউশ্যন দি দিম। ঠিক আছে, কিন্তু যিসকল CSC ID VLE হয়, CSC চেণ্টাৰ চলায়, তেখেতসকলেহে এইখন গ্ৰুপত জইন কৰিব। ঠিক আছে, নেক্সট যি আমাৰ ৰুল আছে সেইটো হৈছে আপোনালোকে গ্ৰুপখনত ৰাতিপুৱা 10টাৰ পৰা ৰাতি 10টালৈকেহে মেছেজ কৰিব। তাৰপিছত আপোনালোকে একো মেছেজ নকৰিব। ঠিক আছে, কাৰণ গ্ৰুপখনত এজন দুজন মেম্বাৰ নাথাকে। অলৰেডি মই 300+ মেম্বাৰ ৰিমুভ কৰিছোঁ গ্ৰুপৰ পৰা। এতিয়া নতুনকৈ গ্ৰুপখন ইনেবল কৰাৰ পিছত নাজানো কিমান মানুহ এড হয়। ঠিক আছে, চ' এটা মেছেজ দিয়াৰ লগে লগে গোটেইখিনি মেছেজ সকলো তাতে যায়। চ' সকলোৰে অসুবিধা হয়, স্পেচিয়েলি মোৰ বহুত অসুবিধা হয়, কাৰণ আৰু এনেকুৱা বহুত গ্ৰুপ আছে আমাৰ CSC। ঠিক আছে, চ' আপোনালোকে ৰাতিপুৱা 10টাৰ পৰা ৰাতি 10টালৈকেহে মেছেজ কৰিব, তাৰপিছত একো মেছেজ নকৰিব। গ্ৰুপখনত আপোনালোকে হাই, হেল্ল', গুড মৰ্ণিং, গুড নাইট এনেকুৱা মেছেজ একো নকৰিব। ঠিক আছে, বহুত প্ৰব্লেম হয়। আৰু আপোনালোকে নিজৰ প্ৰডাক্ট চেল কৰিবলৈ তাত মেছেজ নিদিব। কিছুমানে গ্ৰুপখনত বিজনেছেই আৰম্ভ কৰিছিলে, যে মই এনেকুৱা এপ্লাই কৰি দিম, মোক কিমান টকা দিয়ক। আকৌ এজনে তলত কমেণ্ট কৰিব, মোক তাতকৈ কম দিয়ক। আকৌ এজনে তাত তলত কমেণ্ট কৰিব, মই ইমান টকাত কৰি দিম। মানে যেন মাছৰ বজাৰৰ দৰে দাম দৰ আৰম্ভ হৈ যায় গ্ৰুপখনত। গতিকে আপোনালোকে আপোনালোকৰ প্ৰডাক্ট চেল নকৰিব গ্ৰুপখনত। ঠিক আছে, আৰু বেলেগক ছাৰ্ভিচ দিয়াৰ বিনিময়ত পইচা আপোনালোকে নিবিচাৰিব, কাৰণ আমি CSC VLE সকলে নিজৰ মাজত যিখিনি প্ৰব্লেম আছে সেইখিনি সলিউশ্যনৰ বাবেহে এইখন গ্ৰুপ খোলা হৈ আছে। ঠিক আছে, যাতে মই এনেকুৱা এখন গ্ৰুপ বিচাৰি আছোঁ যাতে সকলো ডিষ্ট্ৰিক্টৰ CSC VLE সকল এখন গ্ৰুপত এড হৈ থাকক, যাতে তাৰ পাৰ্টিকুলাৰ মানুহে যদি মোক মেছেজ কৰি যে ছাৰ মই এইটো কৰিব পৰা নাই, তেনেহ'লে মই তেখেতক সুধিম যে আপোনাৰ ডিষ্ট্ৰিক্ট কোনখন হয়। আচ্ছা, আপোনাৰ ডিষ্ট্ৰিক্ট এইটো হয়। তেতিয়া আমাৰ গ্ৰুপৰ পৰা মই মেছেজ কৰিম যে এনেকুৱা ডিষ্ট্ৰিক্টৰ এটা এক্সাম্পল দি আছোঁ, যেনিবা গোলাঘাট ডিষ্ট্ৰিক্টৰ কোনোবা CSC VLE আমাৰ গ্ৰুপত আছে নেকি? হয়, আছে। তেখেতক নাম্বাৰটো মই সেই ৰেণ্ডম মানুহজনক দি দিম, তেখেতসকলে কথা পাতি ল'ব, একেখন ডিষ্ট্ৰিক্টৰে হয়, বা ওচৰ পাজৰ হ'লে আৰু বেছি ভাল হ'ব। তেনেকুৱাকৈ প্ৰব্লেমখিনি আমি সলিউশ্যন কৰিম। তেতিয়া আমাৰ গ্ৰুপত থকা যি CSC মেম্বাৰ আছে তাৰো লাভ হ'ব, আৰু ৰেণ্ডম যিসকল ব্যক্তি আছে তেখেতসকলৰো সহায় সুবিধা হ'ব। ঠিক আছে, এনেকুৱা এখন গ্ৰুপ মই ক্ৰিয়েট কৰিব বিচাৰি আছোঁ। কিন্তু এই যি গ্ৰুপ আছিলে প্ৰিভিয়াছ গ্ৰুপ, তাত সকলোৱে সোমাই পৰিছিল। তাৰ বিনিময়ত কোন CSC VLE হয়, কোন ৰেণ্ডম ভিউৱাৰ হয়, কাৰ ID আছে, একোৱে বুজি পোৱা নাছিল। তো আপোনালোকে
এইখন ভিডিঅ'ৰ লিংকত মোৰ যি CSC সলিউশনৰ হোৱাটছআপ গ্ৰুপ আছে তাৰ লিংক মই দি দিম ডিসক্ৰিপশনত। তাত আপোনালোকে ক্লিক কৰি জইন কৰিব অকল CSC VLE সকল। ঠিক আছে, এতিয়া আমি আহি যাওঁ প্ৰফিটত। প্ৰফিট কি হ'ব আপোনালোকৰ? আপোনালোকে নিউ সাৰ্ভিসৰ বিষয়ে গম পাব, কি আহি আছে নতুনকে। ঠিক আছে, আপোনালোকে তাত কিছুমান প্ৰিন্ট পোৰ্টেল পাই যাব। আপোনালোকে আধাৰ কাৰ্ড প্ৰিন্ট কৰা বা পেন কাৰ্ড প্ৰিন্ট কৰা, ঠিক আছে, তেনেকুৱা ধৰণৰ প্ৰিন্ট পোৰ্টেল আপোনালোকে পাই যাব। আধাৰ UCL পাই যাব মোবাইল নম্বৰ আপডেটৰ বাবে। যিসকল নতুন জইন হ'ব, নতুনকে যিসকলে CSC ID লৈছে তেখেতসকলে একো গম নাপায়। ঠিক আছে, তেনেকুৱা CSC VLE আমাৰ এই গ্ৰুপত জইন কৰাৰ পিছত বিভিন্ন ধৰণৰ সাৰ্ভিসখিনি আপোনালোকে লাইফ টাইমৰ বাবে এক্সেছ কৰিব পাৰিব অকল 99 रुपीस ফিজ দি। 99 रुपीस তো একো ডাঙৰ কথা নহয়। আপোনালোকে এটা সাৰ্ভিস মানুহক প্ৰভাইড কৰাৰ লগে লগে 99 रुपीस উলিয়াই ল'ব পাৰিব, নহয় জানো? গতিকে আপোনালোকে 99 रुपीस এটা পে কৰা মানে গ্ৰুপখন নিকাকে চলিব, সিৰিয়াসলি চলিব। যিকোনো মানুহে যাতে তাত জইন নকৰে, ঠিক আছে। যাৰ ইন্টাৰেষ্ট থাকিব সেই 99 रुपीस পে কৰি গ্ৰুপত এন্ট্ৰি ল'ব। এনি মানুহে 99 रुपीस পে কৰি জইন নকৰে, ঠিক আছে। তাৰপিছত আপোনালোকে সাৰ্টিফিকেট ডাউনলোডৰ ৰিলেটেড কিছুমান প্ৰবলেমছ থাকে, সেইখিনি সলিউশন কৰি দিয়া হ'ব গ্ৰুপত। লাইফ টাইম এক্সেছ পাব আপোনালোকে। আৰু লগতে বাকি সাৰ্ভিসখিনিতো আছে, ইঞ্চুৰেঞ্চ হওক, বাইকৰ ইঞ্চুৰেঞ্চ হওক, গাড়ীৰ ইঞ্চুৰেঞ্চ হওক, লগতে কাষ্ট সাৰ্টিফিকেট, বাৰ্থ সাৰ্টিফিকেট, সেইবিলাক ৰিলেটেড LIC প্ৰিমিয়াম, ঠিক আছে, সেইখিনি ৰিলেটেড গোটেইখিনি সলিউশন আপোনালোকে এই গ্ৰুপৰ পৰা পাই যাব। অনলি জাষ্ট 99 रुपीस এটা পেমেন্ট কৰিলে হ'ল, ঠিক আছে। এইটো গ্ৰুপ এক্সেছ বা মেইনটেনেন্স ফিজ বুলি আপোনালোকে ধৰি লওক। আৰু আপোনালোকে এটা সাৰ্ভিস প্ৰভাইড কৰাৰ লগে লগে সেই 99 रुपीस আপোনালোকৰ ওলাই পৰিব। যেনেকে আজিকালি মানুহৰ পেন কাৰ্ড হেৰাই যায়, পেন কাৰ্ডৰ জেৰক্স কপিও মানুহে নাৰাখে, আৰু লগতে পেন কাৰ্ডৰ নাম্বাৰো মানুহৰ মুখস্থ নাথাকে। তেনেকুৱা ক্ষেত্ৰত আপোনালোকে পেন কাৰ্ডখন কেনেকে উলিয়াব? তেনেকুৱা ক্ষেত্ৰত আপোনালোকে প্ৰিন্ট পোৰ্টেলৰ মাধ্যমেদি আধাৰ নাম্বাৰৰ লগত যদি পেন কাৰ্ডখন লিংক হৈ আছে, আধাৰ নাম্বাৰ মাৰি দিয়াৰ লগে লগে পেন নাম্বাৰটো ওলাই যাব। সেই পেন নাম্বাৰৰ যোগেদি আপোনালোকে পেন কাৰেকশ্যন এটা মাৰি দিলে নতুনকে পেন কাৰ্ড পোষ্ট অফিচত আহি যাব। সো আপোনালোকে ইজিলি সেইটো বাবে কিবা এটা মিনিমাম চাৰ্জ কৰি আপোনালোকে অলৰেডি উলিয়াই ল'ব পাৰিব। আপোনালোকৰ 99 ফিজ যোনখন জমা দি আপোনালোকে আমাৰ গ্ৰুপত জইন কৰিব, তাৰ যোগেদি আপোনালোকে ইনকাম কৰিব পাৰিব, ঠিক আছে। সো আশা কৰিছোঁ এই ভিডিঅ'টো আমাৰ যিসকল CSC VLE আছিলে গ্ৰুপত তেখেতসকলৰ বাবে ইম্পৰ্টেন্ট আছিলে। তো যদি বুজি পাইছে কথাখিনি আপোনালোকে কমেন্ট কৰিব, ঠিক আছে। তো আজিৰ বাবে ইমানতে বিদায় মাগিছোঁ। আকৌ এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম। So bye bye and take care guys.